নগাঁৱত যেতিয়া সুইসাইড কৰি দিলে কৰিমগঞ্জত সুইসাইড কৰি দিলে আমাৰ 13 হৈ গ'ল 13 এনাউন্স ক্যান্ডিডেট দিয়াৰ পৰা নগাঁৱত যেতিয়া সুইসাইড কৰি দিলে কৰিমগঞ্জত সুইসাইড কৰি দিলে আমাৰ 13 হৈ গ'ল এটা ধুবুৰী তাত নোৱাৰো নাই তাত কৰিবৰ কাৰণে মই মোৰ গোটেই প্ৰিন্সিপলটোৱে বদলাই দিব লাগিব তেতিয়া আৰু মই যিমান বিলাক কথা ইমান ৰাজনীতিত কৈ আহিলো গোটেইবিলাকে বদলাই দিব লাগিব ধুবুৰীত আমাৰ বিধানসভাত ভাল হ'ব এবাৰ আমি 4টা সিট জিকিম বিধানসভাত কিন্তু পাৰ্লিয়ামেন্টটো আমি জিকিব নোৱাৰো ধুবুৰী হেকানে তেওঁলোকে কাজিয়া কৰক আৰু এজিপিয়ে যদি পাৰে এজিপিৰ এটা স্কোপ থাকিব পাৰে কাৰণ তেওঁলোকে কিছুমান মানুহৰ ভোট পায় এটো আমি নাপাও মোক কৰি থাকক মই যেটো ধুবুৰীত নায়ে মোক মালা পিন্ধা সমালোচনা কৰক মোৰ কোনো আপত্তি নাই মই ধুবুৰীত নায়ে কেম্পেইনতো না যাও গতিকে মোৰ কাৰণে সমালোচনা কৰে গালি পাৰে যি পাৰে কৰক খালি ধুবুৰীত আমাৰ লক্ষ্য এটাই বিধানসভাত আমি 4টা সিট জিকিম ধুবুৰীত গতিকে সেই 4টা সিটৰ মানুহখিনিৰ ভোটটো যাতে আমি পাওঁ